मेरे प्यारे देशवासियों नमस्कार। মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। সচৰাচৰ মন কি বাতত আপোনালোকৰ প্ৰশ্নাৱলীৰ প্ৰাচুৰ্য থাকে। এইবাৰ মই ভাবিলোঁ যে অলপ সুকীয়া কৰা যাওক। মই আপোনালোকক প্ৰশ্ন কৰোঁ, সেই মনোযোগেৰে মোৰ প্ৰশ্নবোৰ শুনক। অলিম্পিকত ইণ্ডিভিজুৱেল গোল্ড জয় কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? অলিম্পিকৰ কোনটো খেলত ভাৰতে এতিয়ালৈকে আটাইতকৈ বেছি পদক জয় কৰিছে? অলিম্পিকত কোনগৰাকী খেলুৱৈয়ে আটাইতকৈ বেছি পদক জয় কৰিছে? বন্ধুসকল, আপোনালোকে মোলৈ উত্তৰ পঠিয়াওক বা নপঠিয়াওক, মাই গভত অলিম্পিক সম্পৰ্কে যি কুইজ হৈছে তাত প্ৰশ্নবোৰৰ উত্তৰ দিলে আপোনালোকে ভালেমান পুৰস্কাৰ লাভ কৰিব। এনে বহুবোৰ প্ৰশ্ন মাই গভৰ ৰোড টু টকিঅ' কুইজত আছে। আপোনালোকে ৰোড টু টকিঅ' কুইজত ভাগ লওক। ভাৰতে প্ৰথমে কেনে প্ৰদৰ্শন কৰিছিল? এতিয়া টকিঅ' অলিম্পিক্সৰ বাবে আমাৰ প্ৰস্তুতি কেনে চলিছে? এই সকলোবোৰ আপোনালোকে জানি লওক আৰু আনকো কওক। মই আপোনালোক আটাইকে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এই কুইজ প্ৰতিযোগিতাত নিশ্চয় অংশগ্ৰহণ কৰে। বন্ধুসকল, টকিঅ' অলিম্পিকৰ কথা ওলাইছে যেতিয়া মিলখা সিঙৰ দৰে লিজেণ্ডাৰী এথলিটক কোনোবাই পাহৰিব পাৰেনে? কেইদিনমান আগতে কৰোনাই তেওঁক আমাৰ পৰা কাঢ়ি নিলে। তেওঁ চিকিৎসালয়ত থাকোঁতে মই তেওঁৰ সৈতে কথা পতাৰ সুবিধা পাইছিলোঁ। কথা পাতি থাকোঁতে মই তেওঁক এটা অনুৰোধ কৰিছিলোঁ। মই কৈছিলোঁ, আপুনিতো 1964ত টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেয়ে এইবাৰ আমাৰ খেলুৱৈসকল অলিম্পিকলৈ বুলি ওলোৱাৰ পৰত আপুনি আমাৰ এথলিটসকলৰ মনোবল বৃদ্ধি কৰিব লাগে, তেওঁলোকক আপোনাৰ বাৰ্তাৰে অনুপ্ৰাণিত কৰিব লাগে। তেওঁ ক্ৰীড়াক লৈ অত্যন্ত সমৰ্পিত আৰু আগ্ৰহী আছিল যে লগে লগে তেওঁ ইয়াৰ বাবে সন্মতি দিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ নিয়তিৰ ইচ্ছা বেলেগ আছিল। মোৰ আজিও মনত আছে 2014ত তেওঁ চুৰাটলৈ আহিছিল। আমি নাইট মাৰাথন এটাৰ আয়োজন কৰিছিলোঁ। সেই সময়ছোৱাত তেওঁৰ সৈতে যি বাৰ্তালাপ হৈছিল, ক্ৰীড়াৰ বিষয়ে যিবোৰ কথা বৰ্তা হৈছিল, তাৰ পৰা ময়ো বহুখিনি প্ৰেৰণা লাভ কৰিছিলোঁ। আমি আটায়ে জানো যে মিলখা সিঙৰ সম্পূৰ্ণ পৰিয়ালটোৱে ক্ৰীড়াত সমৰ্পিত। তেওঁলোকে ভাৰতৰ গৌৰৱ বঢ়াইছে। বন্ধুসকল, টেলেণ্ট, ডেডিকেশ্যন, ডিটাৰমিনেশ্যন আৰু স্পৰ্টছমেন স্পিৰিট যেতিয়া একত্ৰিত হয়, তেতিয়াহে চেম্পিয়ন হ'ব পৰা যায়। আমাৰ দেশৰ সৰহভাগ খেলুৱৈ সৰু সুৰা চহৰ, জনপদ, গাঁওবোৰৰ পৰা ওলাইছে। টকিঅ'লৈ সাজু হোৱা আমাৰ অলিম্পিক দলটোতো এনে কেইগৰাকীমান খেলুৱৈ আছে, যিসকলৰ জীৱন অত্যন্ত প্ৰেৰণাদায়ক। আমাৰ প্ৰবীণ যাদৱৰ বিষয়ে শুনিলে আপোনালোকেও বুজিব কেনে কঠিন সংগ্ৰাম অতিক্ৰম কৰি প্ৰবীণজীয়ে এইখিনিত উপনীত হ'ব পাৰিছে। প্ৰবীণ যাদৱ মহাৰাষ্ট্ৰৰ সতাৰা জিলাৰ এখন গাঁৱৰ বাসিন্দা। এওঁ আৰ্চাৰীৰ পাৰদৰ্শী খেলুৱৈ। তেওঁৰ পিতৃ মাতৃয়ে দিন হাজিৰা কৰি পৰিয়াল চলায় আৰু এওঁলোকৰে পুত্ৰই এতিয়া প্ৰথমবাৰলৈ অলিম্পিকত প্ৰতিযোগিতাৰ বাবে টকিঅ'লৈ যাবলৈ ওলাইছে। এইটো তেওঁৰ পিতৃ মাতৃৰ বাবেই নহয়, আমাৰ আটাইৰ বাবে গৌৰৱৰ কথা। এনেকুৱা আন এগৰাকী খেলুৱৈ হৈছে আমাৰ নেহা গোৱেল। নেহা হৈছে টকিঅ'লৈ যাবলৈ ওলোৱা মহিলা হকী দলটোৰ সদস্যা। তেওঁৰ মাতৃ আৰু ভগ্নীয়ে চাইকেল কাৰখানা এটাত কাম কৰি পৰিয়ালটো চলায়। নেহাৰ দৰে দীপিকা কুমাৰীৰ জীৱন যাত্ৰাও ঘাত প্ৰতিঘাতেৰে ভৰা। দীপিকাৰ পিতৃয়ে অটো ৰিক্সা চলায় আৰু তেওঁৰ মাতৃয়ে নাৰ্ছৰ কাম কৰে। আৰু চাওকচোন, দীপিকা এতিয়া টকিঅ' অলিম্পিকত ভাৰতৰ একমাত্ৰ মহিলা আৰ্চাৰ প্ৰতিদ্বন্দ্বী। ইতিপূৰ্বে বিশ্বৰ 1 নম্বৰৰ আৰ্চাৰৰ খিতাপ লাভ কৰা দীপিকাৰ প্ৰতি আমাৰ আটাইৰে শুভকামনা থাকিল। বন্ধুসকল, জীৱনত আমি আহি য'তেই উপনীত হৈছোঁ, যিমান ওপৰলৈকে বগাইছোঁ, মাটিৰ সৈতে এই সম্পৰ্কই সদায় আমাক শিপা বন্ধন কৰি ৰাখে। অবিৰত সংগ্ৰামৰ পাছত লাভ কৰা সফলতাৰ আনন্দই সুকীয়া।
টকিঅ' অভিমুখী আমাৰ খেলুৱৈসকলে শৈশৱত সা সুবিধাৰ ক্ষেত্ৰত অনেক অসুবিধাৰ সন্মুখীন হৈছিল যদিও তেওঁলোকে হাৰ নামানিলে আৰু নিজৰ লক্ষ্যত ব্ৰতী হৈ থাকিল। উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ প্ৰিয়ংকা গোস্বামীৰ জীৱনেও এনে বহুত শিকনি দিয়ে। প্ৰিয়ংকাৰ পিতৃ হ'ল বাছ কণ্ডাক্টৰ। শৈশৱত প্ৰিয়ংকাৰ এনে এটা বেগৰ প্ৰতি তীব্ৰ আকৰ্ষণ আছিল যিটো বেগ পদক বিজয়ী খেলুৱৈসকলে পায়। এই আকৰ্ষণৰ বাবে তেওঁ প্ৰথমে ৰেচ ৱাকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু আজি তেওঁ চেম্পিয়ন হৈ পৰিছে। জেভেলিন থ্ৰ'ত প্ৰতিযোগী হিচাপে ওলোৱা শিৱপাল সিং বাৰাণসীৰ বাসিন্দা। শিৱপালজীৰ সমগ্ৰ পৰিয়ালটো এই খেলৰ সৈতে জড়িত। তেওঁৰ পিতৃ, খুৰাক আৰু ভাতৃও জেভলিন দলিওৱাত পাৰ্কত। পৰিয়ালটোৰ এই পৰম্পৰাৰ বলতে তেওঁ টকিঅ' অলিম্পিকলৈ যাবলৈ পাইছে। টকিঅ' অলিম্পিকলৈ ওলোৱা চিৰাগ ছেট্টী আৰু তেওঁৰ পাৰ্টনাৰ সাত্বিক সাইৰাজৰ মনোবলো অতুলনীয়। সম্প্ৰতি চিৰাগৰ ককাকৰ কৰোণাত মৃত্যু হৈছিল। সাত্বিক নিজেও যোৱা বছৰ কৰোণা পজিটিভ হৈছিল। ইমানবোৰ আহুকাল স্বত্বেও এই দুগৰাকীয়ে বেডমিণ্টনৰ পুৰুষৰ ডাবলছ প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ব্ৰতী হৈছে। আৰু এগৰাকী খেলুৱৈৰ সৈতে আপোনালোকক পৰিচয় কৰিবলৈ বিচাৰিছোঁ। এওঁ হৈছে হাৰিয়ানা ভিৱানীৰ নিবাসী মনীষ কৌশিক। মনীষজী কৃষক পৰিয়ালৰ সন্তান। শৈশৱত খেতিপথাৰত কাম কৰি থাকোঁতে মনীষৰ বক্সিঙৰ প্ৰতি আকৰ্ষণ হয়। সেই অভিপ্সাৰ বাবে আজি তেওঁ টকিঅ'লৈ বাছনি হৈছে। আৰু এগৰাকী খেলুৱৈ হৈছে CA ভৱানী দেৱী। নামটো ভৱানী যদিও তেওঁ তৰোৱাল চলোৱাত পাকৈত। চেন্নাইৰ বাসিন্দা ভৱানী দেৱী হৈছে অলিম্পিকত যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ফেন্সাৰ। মই ক'ৰবাত পঢ়িবলৈ পাইছোঁ ভৱানীজীৰ বৰ্তমান প্ৰশিক্ষণ চলি আছে আৰু ইয়াৰ বাবে তেওঁৰ মাতৃয়ে নিজৰ গহনাখিনিও বন্ধকত থৈছে। বন্ধুসকল, এনেতো বহুবোৰ নাম আছে, কিন্তু মন কী বাতত মাত্ৰ কেইটামান নামৰহে আলোচ কৰিব পাৰিলোঁ। টকিঅ'লৈ সাজু হোৱা প্ৰতিগৰাকী খেলুৱৈৰ নিজ নিজ সংগ্ৰাম কাহিনী আছে আৰু আছে তেওঁলোকৰ বহু বছৰ জোৰা সাধনা। এওঁলোক কেৱল নিজৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে ওলাইছে। এইসকল খেলুৱৈয়ে ভাৰতৰ গৌৰৱো বঢ়াব লাগিব আৰু জনতাৰ হৃদয়ো জয় কৰিব লাগিব। আৰু সেইবাবে প্ৰিয় দেশবাসী, মই আপোনালোকক পৰামৰ্শ দিবলৈ বিচাৰোঁ যাতে আমি জ্ঞাতে অজ্ঞাতেও আমাৰ এইসকল খেলুৱৈৰ ওপৰত কোনো ধৰণৰ চাপ দিব নালাগে, বৰঞ্চ মুকলি মনেৰে এওঁলোকক সহযোগ কৰিব লাগে। প্ৰতিগৰাকী খেলুৱৈৰ উৎসাহ বঢ়াব লাগে। ছ'চিয়েল মিডিয়াত আপোনালোকে #cheer4India তেওঁলোকক শুভেচ্ছা জনাব পাৰিব। ইয়াৰ উপৰিও ইনোভেটিভ কিবা কৰিবলৈ বিচাৰিলে নিশ্চয় কৰিব। আমাৰ এই খেলুৱৈসকলৰ বাবে দেশখনে কিবা কৰিবলগীয়া আছে বুলি যদি ভাবে তেন্তে মোক নিশ্চয় জনাব। আমি আটাই মিলি টকিঅ'লৈ ওলোৱা আমাৰ খেলুৱৈসকলক ছাপোৰ্ট কৰিম। Cheer4India, Cheer4India, Cheer4India। মোৰ প্ৰিয় দেশবাসী, কৰোনাৰ বিৰুদ্ধে আমি দেশবাসীৰ যুঁজখন অব্যাহত আছে, কিন্তু এইখন যুঁজত আমি আটাইয়ে মিলি ভালেকেইটা অসাধাৰণ সাফল্য অৰ্জন কৰিছোঁ। মাত্ৰ কেইদিনমান পূৰ্বে আমাৰ দেশে এটা অভূতপূৰ্ব কাম কৰিছে। 21 জুনত ভেকচিন অভিযানৰ বৰ্তমানৰ পৰ্যায়টো আৰম্ভ হোৱাৰ দিনা দেশে 86 লাখৰো অধিক লোকক বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰাৰ অভিলেখ ৰচনা কৰিলে আৰু তাকো মাত্ৰ এটা দিনতে। ইমান বৃহৎ সংখ্যক বিনামূলীয়া টীকাকৰণ ভাৰত চৰকাৰৰ তৰফৰ পৰা আৰু মাত্ৰ এটা দিনতে। এই বিষয়ে যথেষ্ট চৰ্চা হৈছে, কোৱাটো স্বাভাৱিক। বন্ধুসকল, এবছৰ পূৰ্বে সকলোৰে মনত এটাই প্ৰশ্ন আছিল, ভেকচিন কেতিয়া আহিব? আৰু আজি আমি এটা দিনতে লাখ লাখ লোকক ভাৰততে প্ৰস্তুত ভেকচিন বিনামূলীয়াকৈ দিব পাৰিছোঁ। আৰু এইটোৱে হৈছে নতুন ভাৰতৰ শক্তি। বন্ধুসকল, ভেকচিনৰ সুৰক্ষা দেশখনৰ সকলো নাগৰিকে লাভ কৰক। আমি অহৰহ এই প্ৰচেষ্টা চলাই যাব লাগিব।
কোনো ঠাইত ভেকচিন লোৱাত অহা শংকা দূৰীকৰণৰ বাবে ভালেকেইটা সংগঠন আৰু নাগৰিক সমাজৰ লোক আগবাঢ়ি আহিছে আৰু এইসকলে অতি সুন্দৰ কাম কৰি আছে। আহকচোন আজি আমি এখন গাঁৱলৈ যাওঁ আৰু মধ্যপ্ৰদেশৰ বৈতুল জিলাৰ দুলাৰিয়া গাঁৱত ভেকচিনৰ বিষয়ে এইসকল লোকৰ পৰা পোনপটীয়াকৈ জানো। नमस्ते जी। मेरा नाम राजेश हिरावे, ग्राम पंचायत डुलारिया, भीमपुर ब्लॉक। राजेश जी, मैंने फोन इसलिए किया कि मैं जानना चाहता था कि अभी आपके गांव में अब कोरोना की क्या स्थिति है। सर यहाँ पे कोरोना की स्थिति तो अभी ऐसा कुछ नहीं है यहाँ। अभी लोग बीमार नहीं है। जी। गांव की जनसंख्या कितनी है, कितने लोग हैं गांव में? गांव में 462 पुरुष है और 332 महिलाएं। अच्छा राजेश जी, आपने वैक्सीन ले ली क्या? नहीं सर, अभी नहीं लिया। अरे क्यों नहीं लिया? सर जी यहाँ पे कुछ लोगों ने कुछ व्हाट्सएपों पे ऐसा भ्रम डाल दिया गया कि उससे लोग भ्रमित हो गए सर जी। तो क्या आपके मन में भी डर है? जी, सब पूरे गांव में ऐसा भ्रम फैला दिया था सर। अरे रे रे, ये क्या बात की आपने। मेरा आपको भी और मेरे सभी गांव के भाई बहनों को यही कहना है कि डर है तो निकाल दीजिए। जी। हमारे पूरे देश में 31 करोड़ से भी ज्यादा लोगों ने वैक्सीन का टीका लगवा लिया है। जी। आपको पता है ना, मैंने खुद ने भी दोनों डोज लगवा लिए हैं। जी सर। अरे मेरी माँ तो करीब करीब 100 साल की है, उन्होंने भी दोनों डोज लगवा लिए हैं। कभी कभी किसी को इससे बुखार वगैरह आता है, पर वो बहुत मामूली होता है, कुछ घंटों के लिए ही होता है। देखिए, वैक्सीन नहीं लेना बहुत खतरनाक हो सकता है। जी। इससे आप खुद को तो खतरे में डालते ही हैं, साथ ही में परिवार और गांव को भी खतरे में डाल सकते हैं। जी। और राजेश, इसलिए जितना जल्दी हो सके वैक्सीन लगवा लीजिए और गांव में सबको बताइए कि भारत सरकार की तरफ से मुफ्त वैक्सीन दी जा रही है और 18 वर्ष से ऊपर के सभी लोगों के लिए ये मुफ्त वैक्सीनेशन है। जी। जी। तो ये आप भी गांव में लोगों को बताइए, और गांव में ये डर का तो माहौल का कोई कारण ही नहीं है। कारण यही सर, कुछ लोगों ने ऐसी गलत अफवाह फैला। उसका उदाहरण देते, जैसा उस वैक्सीन को लगाने से बुखार आना, बुखार से और बीमारी फैल जाना, मतलब आदमी की मौत हो जाना, यहाँ तक के वो अफवाह फैला। हो। देखिए, आज तो इतने रेडियो, इतने टीवी, इतनी सारी खबरें मिलती हैं और इसलिए लोगों को समझाना बहुत सरल हो जाता है। और देखिए, मैं आपको बताऊं, भारत के अनेक गांव ऐसे हैं जहां सभी लोग वैक्सीन लगवा चुके हैं, यानी गांव के 100% लोग। जैसे मैं आपको एक उदाहरण देता हूं। जी। कश्मीर में बांदीपुरा जिला है। इस बांदीपुरा जिले में एक व्यवन गांव के लोगों ने मिलकर 100% 100% वैक्सीन का लक्ष्य बनाया और उसे पूरा भी कर दिया। आज कश्मीर के इस गांव के 18 साल से ऊपर के सभी लोग टीका लगवा चुके हैं। नागालैंड के भी 3 गांवों के बारे में मुझे पता चला कि वहां भी सभी लोगों ने 100% 100% टीका लगवा लिया है। जी। जी। राजेश जी, आपको भी अपने गांव, अपने आसपास के गांव में ये बात पहुंचानी चाहिए। और आप भी जैसे कहते हैं, ये भ्रम है, बस ये भ्रम ही है कि आपको खुद को टीका लिखा करके समझाना पड़ेगा सबको। करेंगे ना आप? जी सर। पक्का करेंगे? जी सर। जी सर, आपसे बात करने से मुझे ऐसा लगा कि मैं खुद भी टीका लगाऊंगा और लोगों को इसके बारे में आगे बढ़ाऊंगा। अच्छा, गांव में और भी कोई है जिनसे मैं बात कर सकता हूँ? जी है सर। कौन बात करेगा? हेलो सर, नमस्कार। नमस्ते जी, कौन बोल रहे हैं? मेरा नाम है किशोरीलाल दुर्वे। तो किशोरीलाल जी, अभी राजेश जी से बात हो रही थी। जी सर। और वो तो बड़े दुखी होकर के भी बता रहे थे कि वैक्सीन को लेकर लोग अलग अलग बातें करते हैं। जी। आपने भी ऐसा सुना है क्या? हाँ, सुना तो हूँ सर। वैसा क्या सुना है? क्योंकि है सर, ये पास में महाराष्ट्र है, तो उधर से कुछ रिश्तेदारी से जुड़े लोग मतलब कुछ अफवाह फैलाते।
कि वैक्सीन लेने से लोग मर रहे हैं, कोई बीमार हो रहा है। इस तरह लोगों के पास ज्यादा भ्रम है सर, इसलिए नहीं ले रहे। नहीं, कहते हैं क्या है, अब कोरोना चला गया ऐसा कहते हैं, जी कोरोना से कुछ नहीं होता ऐसा कहते हैं। नहीं, कोरोना चला गया नहीं बोलते सर, कोरोना तो है बोलते, लेकिन वैक्सीन जो लेते हैं उससे मतलब बीमारी हो रहे और मर रहे, ये स्थिति बताते सर वो। अच्छा, वैक्सीन के कारण मर रहे हैं। अपना क्षेत्र आदिवासी क्षेत्र है सर, ऐसे भी लोग इसमें जल्दी डरते हैं, जो भ्रम फैला देते इस कारण से मतलब लोग नहीं ले रहे सर वैक्सीन। अफवाहें फैलाने वाले लोग तो अफवाहें फैलाते रहेंगे। जी हमें तो जिंदगी बचानी है, अपने गांव वालों को बचाना है, अपने देशवासियों को बचाना है। और ये अगर कोई कहता है कि कोरोना चला गया तो ये भ्रम में मत रहिए। जी ये बीमारी ऐसी है, ये बहुरूपी वाली है। जी सर। वो रूप बदलती है, नए नए रंग रूप करके पहुंच जाती है। जी और उसमें बचने के लिए हमारे पास दो रास्ते हैं। एक तो कोरोना के लिए जो प्रोटोकॉल बना है, मास्क पहनना, साबुन से बार बार हाथ धोना, दूरी बनाए रखना। और दूसरा रास्ता है इसके साथ साथ वैक्सीन का टीका लगवाना, वो भी एक अच्छा सुरक्षा कवच है, तो उसकी चिंता करिए। जी अच्छा किशोरलाल जी, ये बताइए, जी सर। जब लोग आपसे बातें करते तो आप कैसे समझाते हैं लोगों को? आप समझाने का काम करते हैं कि आप भी अफवाह में आ जाते हैं? अरे समझाए क्या, वो लोग ज्यादा हो जाते सर, तो हम भी भयभीत में आ जाते ना सर। देखिए किशोरलाल जी, मेरी आपसे बात हुई है, आज आप मेरे साथी हैं। जी सर। आपको डरना नहीं है और लोगों के डर को भी निकालना है। निकालोगे? जी निकालेंगे सर, लोगों के डर को भी निकालेंगे सर, मैं स्वयं भी खुद लगाऊंगा। देखिए, अफवाहों पर बिल्कुल ध्यान न दें। जी आप जानते हैं हमारे वैज्ञानिकों ने कितनी मेहनत करके वैक्सीन बनाई है। जी सर। साल भर रात दिन इतने बड़े बड़े वैज्ञानिकों ने काम किया है। और इसलिए वैज्ञानिकों पर भरोसा करना चाहिए और ये झूठ फैलाने वाले लोगों को बार बार समझाना चाहिए कि देखिए भाई, ऐसा नहीं होता है, इतने लोगों ने वैक्सीन ले लिया है, कुछ नहीं होता है। जी और अफवाहों से बहुत बच करके रहना चाहिए, गांव को भी बचाना चाहिए। जी और राजेश जी, किशोरलाल जी, आप जैसे साथियों को तो मैं कहूंगा कि आप अपने ही गांव में नहीं और गांवों में भी इन अफवाहों को रोकने का काम कीजिए और लोगों को बताइए मेरे से बात हुई है। जी सर। बता दीजिए, मेरा नाम बता दीजिए। बताएंगे सर और समझाएंगे लोगों को और स्वयं भी लेंगे। देखिए, आपके पूरे गांव को मेरी तरफ से शुभकामनाएं दीजिए जी सर। और सभी से कहिए कि जब भी अपना नंबर आए जी वैक्सीन जरूर लगवाएं। ठीक है सर। मैं चाहूंगा कि गांव की महिलाओं को, हमारी माताओं बहनों को जी सर। इस काम में ज्यादा से ज्यादा जोड़िए और सक्रियता के साथ उनको साथ रखिए। जी कभी कभी माताएं बहनें बात कहती है ना, लोग जल्दी मान जाते हैं। जी आपके गांव में जब टीकाकरण पूरा हो जाए तो मुझे बताएंगे आप? सर। आएंगे? जी देखिए, मैं इंतजार करूंगा आपकी चिट्ठी का। जी सर। चलिए राजेश जी, किशोर जी, बहुत बहुत धन्यवाद, आपसे बात करने का मौका मिला। धन्यवाद सर, आपने हम बात किया है, बहुत बहुत धन्यवाद आपको भी। साथियों, বন্ধুসকল, কেতিয়াবা নহয় কেতিয়াবা ভাৰতৰ গাঁৱৰ লোকসকলে, আমাৰ বনবাসী আদিবাসী ভাই ভনীসকলে এই কৰোণা কালত যি ধৰণে নিজৰ সামৰ্থ্য আৰু সুবুদ্ধিৰ পৰিচয় দিছে, সেইটো বিশ্বৰ বাবে অধ্যয়নৰ বিষয়বস্তু হ'ব। গাঁৱৰ জনতাই কোৱাৰেণ্টাইন চেণ্টাৰ বনালে, স্থানীয় আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি কোভিড প্ৰট'কল সৃষ্টি কৰিলে, গাঁৱৰ লোকসকলে কাকো খালী পেটত থাকিবলৈ নিদিলে, কৃষি কৰ্মও থমকিবলৈ নিদিলে। সমীপৱৰ্তী নগৰ চহৰত পাচলি, ফল মূল, গাখীৰ আদি সদায় যোগান দি থাকিল। এইবাৰো সুনিশ্চিত কৰি গয়াই নিজক চম্ভালি ৰখাৰ লগতে আনকো চম্ভালি ল'লে। এই কৃতি আমি টীকাকৰণ অভিযানতো অটুট ৰাখিব লাগিব। নিজে সজাগ হোৱাৰ লগতে আনকো সজাগ কৰিব লাগিব। গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে ভেকচিন লয়, সেইটো গাঁওখনৰ লক্ষ্য হ'ব লাগে, মনত ৰাখিব। আৰু মই আপোনালোকক গুৰুত্ব সহকাৰে ক'বলৈ বিচাৰোঁ, সকলো লোকে সফল হ'বলৈ বিচাৰে, পিছে নিৰ্ণায়ক সফলতাৰ মন্ত্ৰটোনো কি? নিৰ্ণায়ক সফলতাৰ মন্ত্ৰটো হ'ল নিৰন্তৰ প্ৰচেষ্টা। গতিকে আমি এলাহ কৰিলে নহ'ব,
কোনো ধৰণৰ ভ্ৰান্তিটো পৰিব নালাগিব। আমি অহৰহ প্ৰয়াস কৰি যাব লাগিব, কৰোনাক পৰাস্ত কৰিব লাগিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত এতিয়া বাৰিষাৰ ঋতু আৰম্ভ হৈছে। মেঘে যেতিয়া বৰষুণ লৈ আহে, কেৱল আমাৰ বাবেই নহয়, সমাগত প্ৰজন্মবোৰৰ বাবেও বৰষুণ আনে। বৰষুণৰ পানী মাটিৰ তললৈ গৈ একত্ৰিত হয় আৰু ভূগৰ্ভৰ জলস্তৰত সাম্যতা আনে। সেয়ে মই জল সংৰক্ষণক দেশ সেৱাৰ এটা ৰূপ বুলি গণ্য কৰোঁ। আপোনালোকে দেখিছে চাগে, আমাৰ মাজৰে কোনো লোকে এই পুণ্যক নিজৰ দায়িত্ব হিচাপে গ্ৰহণ কৰিছে। এনে এগৰাকী পুৰুষ হৈছে উত্তৰাখণ্ডৰ পৌৰী গাৰৱালৰ সচ্চিদানন্দ ভাৰতীজী। ভাৰতীজী এগৰাকী শিক্ষক আৰু তেওঁ নিজৰ কাম কাজেৰেও আনক বহু শিক্ষা দি আছে। তেওঁৰ পৰিশ্ৰমৰ ফলতে আজি পৌৰী গাৰৱালৰ উফৰেখাল অঞ্চলৰ দীৰ্ঘদিনীয়া পানীৰ সমস্যা সমাধান হৈছে। য'ত মানুহে পানীৰ বাবে হাবাথুৰি খাবলগীয়া হৈছিল, তাত আজি গোটেই বছৰ ধৰি পানী যোগান হৈ আছে। বন্ধুসকল, পাহাৰত জল সংৰক্ষণৰ চালখাল নামৰ পৰম্পৰাগত প্ৰথা এটা আছে, অৰ্থাৎ পানী জমা কৰি ৰখাৰ বাবে ডাঙৰ গাঁত খন্দা। এই পৰম্পৰাটোতে ভাৰতীজীয়ে অলপ ওচৰত নতুন পদ্ধতিও সংযোগ কৰিলে। তেওঁ অহৰহ সৰু বৰ পুখুৰী কিছুমান খান্দি ল'লে। ইয়াৰ ফলত কেৱল উফৰেংখালৰ পাহাৰেই সেউজ হৈ পৰা নাই, লগতে মানুহৰ খোৱাপানীৰ সমস্যাটোৰো সমাধান হ'ল। আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতীজীয়ে এনে 30,000ৰো অধিক সৰু বৰ পুখুৰী খন্দাইছে। ভাবি চাব, 30,000টা। তেওঁৰেই ভাগীৰথ কাৰ্য আজিও অব্যাহত আছে আৰু ই অনেক লোকক প্ৰেৰণা যোগাই আছে। বন্ধুসকল, এই ধৰণে উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ অন্ধাও গাঁৱৰ লোকসকলেও অভিনৱ প্ৰয়াস চলাইছে। তেওঁলোকে নিজৰ অভিযানটোক অতি আকৰ্ষণীয় নাম দিছে, খেতিৰ পানী খেতিত, গাঁৱৰ পানী গাঁৱত। এই অভিযানৰ অন্তৰ্গত গাঁওখনৰ কেইবাশ বিঘা মাটিত ওখ মেৰ নিৰ্মাণ কৰা হয়। বাৰিষাৰ পানী এইদৰে খেতিৰ মাটিত জমা হ'বলৈ ল'লে আৰু মাটিৰ তললৈও গ'ল। এতিয়া গাঁওখনৰ মানুহে খেতিপথাৰৰ মেৰবোৰৰ ওপৰত বৃক্ষৰোপণৰ আঁচনি লৈছে। এইদৰে এতিয়া খেতিয়কসকলে পানী, গছ আৰু টকা তিনিওটা একেলগে পোৱাৰ ব্যৱস্থা কৰিছে। নিজৰ সুকৃতিৰ জৰিয়তে গাঁওখনৰ মানুহখিনিয়ে দূৰ দূৰণিলৈকে সমাদৰ লাভ কৰিব পাৰিছে। বন্ধুসকল, এইবোৰ দৃষ্টান্তৰ পৰা প্ৰেৰণা লৈ আমি নিজৰ ওচৰে পাজৰে যি ধৰণে পাৰোঁ পানী বচোৱাৰ কাম কৰিব পাৰোঁ, আমি কৰা উচিত। বাৰিষাৰ এই মহত্বপূৰ্ণ সময়খিনিত আমি অপচয় কৰা উচিত নহয়। মোৰ প্ৰিয় দেশবাসী, আমাৰ শাস্ত্ৰত কৈছে নাস্তি মূলম অনৌষধম, অৰ্থাৎ পৃথিৱীত এনে কোনো উদ্ভিদ নাই য'ত কিবা নহয় কিবা ঔষধি গুণ নাথাকে। আমাৰ চৌপাশে ইমানবোৰ যে গছ লতা আছে যিবোৰত অদ্ভুত গুণ থাকে, কিন্তু হয়তো এই বিষয়ে আমাৰ জ্ঞানেই নাই। এই বিষয়ে নাইনিতালৰ পৰা মোৰ এজন সহযোগী ভাই পৰিতোষে এখন চিঠি লিখিছে। তেওঁ লিখিছে, গিলৈ আৰু আন কেইবিধমান বৃক্ষৰ যে ইমান চমকপ্ৰদ ঔষধি গুণ আছে, সেই বিষয়ে কৰোনা অহাৰ পাছতহে তেওঁ জানিব পাৰিলে। পৰিতোষে মোক অনুৰোধো কৰিছে যাতে মই মন কী বাতৰ শ্ৰোতাসকলক নিজৰ ওচৰতে থকা বৃক্ষ লতাবোৰৰ বিষয়ে জানিবলৈ আৰু আনকো জনাবলৈ কওঁ। ক'বলৈ গ'লে এইটো আমাৰ প্ৰাচীন পৰম্পৰা আৰু ইয়াক এতিয়া আমি সঞ্জীৱিত কৰিব লাগে। এই ক্ষেত্ৰত মধ্যপ্ৰদেশৰ সাতনাৰ এক সহযোগী শ্ৰীযুত ৰামলোটন কুশৱাহাই অতি প্ৰশংসনীয় কাম কৰিছে। ৰামলোটনজীয়ে নিজৰ খেতিপথাৰত এটা দেশী সংগ্ৰহালয় স্থাপন কৰিছে। এই সংগ্ৰহালয়টোত তেওঁ ভালেমান ঔষধীয় গছলতা আৰু বীজ সংগ্ৰহ কৰিছে। দূৰ দূৰণিলৈ গৈ তেওঁ বাছি বাছি এইবোৰ সংগ্ৰহ কৰিছে। ইয়াৰ লগতে তেওঁ প্ৰতি বছৰে বিভিন্ন ধৰণৰ ভাৰতীয় পাচলিৰো খেতি কৰে। ৰামলোটনজীৰ এই সংগ্ৰহালয় তথা বাগিচা চাবলৈ অন্য ঠাইৰ পৰা বহু লোক আহে আৰু শিক্ষাও লৈ যায়। নিঃসন্দেহে ই এক প্ৰশংসনীয় পদক্ষেপ, যাক দেশৰ অন্যান্য ক্ষেত্ৰতো ৰূপায়ণ কৰিব পৰা যায়। আপোনালোকৰ মাজৰ যিসকল লোকে এনেধৰণৰ প্ৰচেষ্টা কৰিব পাৰে, নিশ্চয় কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ উপাৰ্জনৰ নতুন পথো ওলাব পাৰে আৰু এটা লাভ হৈছে স্থানীয় বৃক্ষলতাৰ যোগেদি আপোনাৰ অঞ্চলটোৰো পৰিচয় বাঢ়িব। মোৰ প্ৰিয় দেশবাসী,
কেইদিনমান পাছতে 1 জুলাইত আমি নেশ্যনেল ডক্টৰ্ছ ডে উদযাপন কৰিম হওক আমাৰ দেশৰ মহান চিকিৎসক তথা ৰাজনীতিজ্ঞ ডাক্তৰ বি.চি. ৰায়ৰ জন্মতিথিত এই দিনটো উদযাপন কৰা হয় কৰোনা কালত ডক্টৰসকলৰ বৰঙণিৰ বাবে আমি আটাই তেওঁলোকৰ ওচৰত কৃতজ্ঞ আমাৰ ডাক্তৰসকলে নিজৰ জীৱনৰ প্ৰতি কেৰেপ নকৰি আমাৰ সেৱা কৰি গৈছে সেইবাবে এইবাৰৰ নেশ্যনেল ডক্টৰ্ছ ডেৰ মাহাত্ম্য আৰু বেছি বন্ধুসকল চিকিৎসা জগতৰ সবাতোকৈ সন্মানীয় লোকসকলৰ অন্যতম হিপোক্ৰেটিছে কৈছিল wherever the art of medicine is loved there is also a love of humanity অৰ্থাৎ যতেই চিকিৎসা কলাৰ প্ৰতি প্ৰেম আছে ততেই মানৱতাৰ বাবেও প্ৰেম থাকে ডাক্তৰসকলে এই প্ৰেমৰ শক্তিৰে আমাৰ সেৱা কৰিব পাৰে আৰু সেই হিমানখিনি প্ৰেমেৰে তেওঁলোকক ধন্যবাদ জনোৱাটো তেওঁলোকৰ মনোবল বঢ়োৱাটো আমাৰ দায়িত্ব অৱশ্যে আমাৰ দেশত এনে বহু লোক আছে যিসকলে ডাক্তৰৰ সহায়ৰ বাবে আগবাঢ়ি আহি কাম কৰি থাকে শ্ৰীনগৰৰ এনে এক প্ৰয়াসৰ বিষয়ে মই জানিব পাৰিছোঁ ইয়াৰ ডাল লেকত নৌকা এম্বুলেন্স সেৱা এটা আৰম্ভ কৰা হৈছে শ্ৰীনগৰৰ এখন হাউচ বোটৰ স্বত্বাধিকাৰী তাৰিক আহমেদ পাটুৱে সেৱা প্ৰৱৰ্তন কৰিছে তেওঁ নিজে কোভিড-19ৰ যুঁজখনত জয়ী হৈ এই এম্বুলেন্স সেৱা আৰম্ভ কৰাৰ প্ৰেৰণা লাভ কৰিছে তেওঁৰ এই এম্বুলেন্সেৰে সজাগতা অভিযান চলাই থকা হৈছে আৰু প্ৰতিদিনে তেওঁ নৌকা এম্বুলেন্সেৰে এনাউন্সমেণ্টও কৰি গৈছে মাস্ক পৰিধান কৰাৰ লগতে ৰাজ্যে যাতে আৱশ্যকীয় সাৱধানতাখিনি অৱলম্বন কৰে তাৰ বাবে তেওঁৰ এই প্ৰয়াস বন্ধুসকল ডক্টৰ্ছ ডেৰ লগতে 1 জুলাইত চাৰ্টাৰ্ড একাউণ্টেণ্টছ দিৱস উদযাপন কৰা হয় কেইবছৰমান আগতে মই দেশৰ চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ পৰা বিশ্বমানৰ ভাৰতীয় অডিট ফৰ্ম উপহাৰ হিচাপে বিচাৰিছোঁ আজি সেই কথাটোকে মই তেওঁলোকক মনত পেলাই দিবলৈ বিচাৰোঁ অৰ্থ ব্যৱস্থাত পাৰদৰ্শিতা অনাৰ ক্ষেত্ৰত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলে অতি উত্তম আৰু সৃষ্টিশীল ভূমিকা পালন কৰিব পাৰে মই সকলো চাৰ্টাৰ্ড একাউণ্টেণ্টছ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক শুভকামনা যাচিছোঁ মোৰ প্ৰিয় দেশবাসী কৰোনাৰ বিৰুদ্ধে ভাৰতে চলোৱা যুঁজখনৰ এটা বিশেষ বৈশিষ্ট্য আছে এই যুঁজত দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ভূমিকা পালন কৰিছে মন কী বাত যোগে মই প্ৰায়ে এই বিষয়ে উল্লেখ কৰি আহিছোঁ পিছে একাংশ লোকে এই অভিযোগো কৰিছে যে তেওঁলোকৰ বিষয়ে সিমান চৰ্চা হোৱা নাই বেংকৰ কৰ্মচাৰী শিক্ষক সম্প্ৰদায় ক্ষুদ্ৰ ব্যৱসায়ী আৰু দোকানত কাম কৰা লোক সিকিউৰিটি ওয়াচমেন পোষ্টমেন আৰু ডাকঘৰৰ কৰ্মচাৰী আদিকে ধৰি কৰোনা কালত অৰিহণা যোগোৱা লোকৰ তালিকাখন অতি দীঘলীয়া শাসন প্ৰশাসনতো বিভিন্ন স্তৰৰ অগণন লোকে নিজৰ ভূমিকা পালন কৰিছে বন্ধুসকল আপোনালোকে সম্ভৱতঃ ভাৰত চৰকাৰত সচিব হিচাপে কৰ্মৰত থকা গুৰুপ্ৰসাদ মহাপাত্ৰজীৰ নাম শুনিছে মই আজি মন কী বাতত তেওঁৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ গুৰুপ্ৰসাদজী কৰোনাত আক্ৰান্ত হ'ল চিকিৎসালয়ত ভৰ্তি হ'ল আৰু তাৰ মাজতো নিজৰ কৰ্তব্য পালন কৰি থাকিল দেশত অক্সিজেনৰ উৎপাদন বৃদ্ধি দূৰ সুদূৰৰ অঞ্চলবোৰলৈ অক্সিজেনৰ যোগান ধৰাৰ বাবে তেওঁ দিনে ৰাতিয়ে কাম কৰিলে এফালে কোৰ্ট কাছাৰীলৈ অহা যোৱা প্ৰচাৰ মাধ্যমৰ চাপ আৰু তাৰ লগতে আন ভালেমান দিশত তেওঁ যুঁজ চলাই গ'ল অসুখৰ মাজতো তেওঁ কাম বন্ধ কৰি নিদিলে হাগ বচন অমান্য কৰি তেওঁ অক্সিজেনৰ বিষয়টো লৈ হ'ব লগা ভিডিঅ' কনফাৰেন্সতো উপস্থিত থাকিল দেশবাসীৰ কাৰণে তেওঁৰ কিমান যে চিন্তা চিকিৎসালয়ৰ বিচনাত থাকিও তেওঁ নিজৰ কাৰণে চিন্তা নকৰি দেশৰ জনসাধাৰণলৈ অক্সিজেন যোগান ধৰাৰ কামত তেওঁ লাগি থাকিল আমাৰ আটাইৰ বাবে দুখৰ কথা যে এইগৰাকী কৰ্মযোগীকো দেখে হেৰুৱালে কৰোনাই তেওঁক আমাৰ মাজৰ পৰা কাঢ়ি নিলে তেনে অগণন লোক আছে যিসকলৰ আলোচনা নোহোৱাকৈ আছে আমি আটাই কোভিড প্ৰটকল সম্পূৰ্ণৰূপে পালন কৰি থকা আৰু নিশ্চিতভাৱে প্ৰতিষেধকৰ পালি গ্ৰহণ কৰাটোৱে হ'ব এনে প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি মোৰ প্ৰিয় দেশবাসী মন কী বাতৰ শ্ৰেষ্ঠ দিশটো এইটোৱে যে ইয়াত মোতকৈ আপোনালোকৰ অৰিহণা অধিক এইমাত্ৰ মই মাই গভত চেন্নাইৰ থিৰু আৰ গুৰুপ্ৰসাদৰ এটা পোষ্ট দেখা পালোঁ তেওঁৰ কথাখিনি শুনি আপোনালোকেও ভাল পাব তেওঁ লিখিছে যে মন কী বাত অনুষ্ঠানৰ তেওঁ নিয়মীয়া শ্ৰোতা
গুৰুপ্ৰসাদজীৰ কেইটামান উদ্ধৃতি মই উল্লেখ কৰিছোঁ। যেতিয়াই আপুনি তামিলনাডুৰ বিষয়ে কয় তেতিয়াই মোৰ ইণ্টাৰেষ্ট আৰু বাঢ়ি যায়। আপুনি তামিল ভাষা আৰু তামিল সংস্কৃতিৰ মহানতা, তামিল উৎসৱ পাৰ্বণ আৰু তামিলনাডুৰ উল্লেখযোগ্য স্থানসমূহৰ বিষয়ে আলোচনা কৰিছে। গুৰুপ্ৰসাদজীয়ে লগতে লিখিছে, মন কী বাতত তামিলনাডুৰ জনসাধাৰণৰ অভিজ্ঞতাৰ বিষয়েও আপুনি কেইবাবাৰো কৈছে। তিৰুকুৰলৰ প্ৰতি আপোনাৰ স্নেহ আৰু তিৰুৱল্লুৱৰজীৰ প্ৰতি আপোনাৰ সন্মানৰ কথা ক'বই নালাগে। সেয়ে মই মন কী বাতত আপুনি তামিলনাডুৰ বিষয়ে কোৱা কথাখিনিৰ আধাৰত এখন ই-বুক সংকলন কৰিছোঁ। আপুনি বাৰু এই ই-বুকখনৰ বিষয়ে অলপ ক'বনে আৰু নমো এপত ৰিলিজ কৰিবনে? ধন্যবাদ। গুৰুপ্ৰসাদজীৰ চিঠিখন আপোনালোকক পঢ়ি শুনালোঁ। जी, आपकी ये पोस्ट पढ़कर बहुत आनंद आया। अब आप अपनी ई बुक में एक और पेज जोड़ दीजिए। नान तमिल कला चाराक्तिन पेरिये अभिमानी, नान उलगतलय पलमयान तमिल मोलियन पेरिये अभिमानी। उच्चारण का दोष মোৰ अवश्य होगा। উচ্চাৰণৰ দোষ নিশ্চয় আছে, কিন্তু মোৰ প্ৰয়াস আৰু মোৰ প্ৰেম কদাপিও কম হৈ নাযায়। যিসকল তামিলভাষী নহয় তেওঁলোকৰ বাবে মই গুৰুপ্ৰসাদজীক কোৱা কথাখিনি কওঁ। মই তামিল সংস্কৃতিৰ এজন উচ্চ প্ৰশংসক। মই বিশ্বৰ সবাতোকৈ পুৰণি ভাষা তামিলৰ উচ্চ প্ৰশংসক। বন্ধুসকল, প্ৰতিগৰাকী ভাৰতীয়ক বিশ্বৰ সবাতোকৈ পুৰাতন ভাষাটো যে আমাৰ দেশৰে, ইয়াৰ গুণানুকীৰ্তন কৰিব লাগে। এইলৈ গৰ্ব অনুভৱ কৰিব লাগে। ময়ো তামিলক লৈ বহুত গৰ্ব কৰোঁ। গুৰুপ্ৰসাদজী, আপোনাৰ এই প্ৰয়াসে মোক নতুন দৃষ্টি দিব, কিয়নো মই মন কী বাতত সহজ সৰলভাৱে নিজৰ কথাখিনি কৈ যাওঁ। মই ধৰিবই পৰা নাছিলোঁ যে ইয়াত এইটো উপাদানো আছে। আপুনি সমগ্ৰ কথাখিনি একত্ৰিত কৰিলে আৰু সেয়ে ময়ো সেইখিনি এবাৰ নহয় দুবাৰ পঢ়িলোঁ। গুৰুপ্ৰসাদজী, আপোনাৰ এই গ্ৰন্থখন নমো এপত মই নিশ্চয় আপলোড কৰোৱাম। ভৱিষ্যতৰ প্ৰয়াসবোৰৰ বাবেও আপোনাক অনেক শুভকামনা জনালোঁ। মোৰ প্ৰিয় দেশবাসী, আজি আমি কৰোনাৰ কঠিন পৰিস্থিতি আৰু সাৱধানতাবোৰৰ ওপৰত আলোচনা কৰিলোঁ। দেশ আৰু দেশবাসীৰ ভালেমান অভিজ্ঞতাৰ ওপৰতো চৰ্চা কৰিলোঁ। ইয়াৰ পিছত আমাৰ সন্মুখত আৰু এটা বৃহৎ উপলক্ষ্য আহিছে। 15 আগষ্টও সমাগত। স্বাধীনতাৰ 75 বছৰীয়া অমৃত মহোৎসৱ আমাৰ বাবে অত্যন্ত প্ৰেৰণাদায়ক। আমি দেশৰ বাবে জীয়াই থাকিবলৈ শিকোৱা হওক। স্বাধীনতাৰ সংগ্ৰাম দেশৰ বাবে মৃত্যুবৰণ কৰাসকলৰ গাথা। স্বাধীনতাৰ পাছৰ এই সময়ছোৱাক আমি জীয়াই থকাসকলৰ গাথা হিচাপে গঢ়িব লাগিব। আমাৰ মন্ত্ৰ হ'ব লাগিব ইণ্ডিয়া ফাৰ্ষ্ট। আমাৰ প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো নিৰ্ণয়ৰ আধাৰ হ'ব লাগিব ইণ্ডিয়া ফাৰ্ষ্ট। বন্ধুসকল, অমৃত মহোৎসৱত দেশে ভালেকেইটা সামূহিক লক্ষ্য বান্ধি লৈছে। ধৰক, আমাৰ স্বাধীনতা সেনানীসকলক স্মৰণ কৰি তেওঁলোকৰ সৈতে জড়িত ইতিহাসক পুনৰুজ্জীৱিত কৰিব লাগিব। আপোনালোকৰ হয়তো মনত আছে, মন কী বাতত মই যুৱ সম্প্ৰদায়ক স্বাধীনতা সংগ্ৰামৰ বিষয়ে গৱেষণা কৰি ইতিহাস লিখিবলৈ আহ্বান জনাইছিলোঁ। উদ্দেশ্যটো আছিল যুৱ প্ৰতিভা আগবাঢ়ি আহক, ডেকাসকলৰ চিন্তা চৰ্চা সন্মুখলৈ আহক, যুৱকসকলৰ কলমে নতুন শক্তিৰে লিখিবলৈ লওক। এই কথা দেখি মোৰ বৰ ভাল লাগিছে যে অতি কম সময়ৰ ভিতৰতে 2,500ৰো অধিক সংখ্যক যুৱক যুৱতীয়ে এই কামটো কৰিবলৈ আগবাঢ়ি আহিছে। বন্ধুসকল, আমোদজনক কথা যে 19-20 শতাব্দীৰ সংগ্ৰামৰ কথাবোৰ সাধাৰণতে হৈয়ে থাকে, কিন্তু সন্তোষৰ কথা এইটোৱে যে 21 শতিকাত যিসকল যুৱক যুৱতীৰ জন্ম হৈছে, তেনে নৱপ্ৰজন্মৰ সহযোগীসকলে 19 আৰু 20 শতাব্দীৰ স্বাধীনতা সংগ্ৰামৰ লোকসকলৰ বিষয়ে প্ৰচাৰ কৰাত অগ্ৰণী ভূমিকা পালন কৰিছে। এইসকল আটাইয়ে মাইগভত সেই বিষয়ে সম্পূৰ্ণ বিৱৰণ দিছে। এওঁলোকে হিন্দী, ইংৰাজী, তামিল, কন্নড়া, বাংলা, তেলেগু, মাৰাঠী, মালায়ালাম, গুজৰাটী আৰু দেশৰ অন্যান্য ভাষাবোৰত স্বাধীনতা সংগ্ৰামৰ বিষয়ে লিখিব।
কোনোৱে স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত নিজৰ ওচৰ পাজৰৰ স্থানবোৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে, আন কোনোবাই আকৌ আদিবাসী স্বাধীনতা সেনানীসকলৰ ওপৰত গ্ৰন্থ লিখি আছে। অতি সুন্দৰ আৰম্ভণি। মই আপোনালোক আটাইকে অনুৰোধ জনাইছোঁ যাতে অমৃত মহোৎসৱৰ সৈতে যি যেনেকৈ পাৰে জড়িত হৈ পৰক। আমাৰ সৌভাগ্যৰ কথা যে আমি স্বাধীনতাৰ ৭৫ বছৰীয়া উৎসৱৰ সাক্ষী হ'বলৈ পাইছোঁ। সেয়ে অহাবাৰ মন কী বাতত পুনৰবাৰ লগ হওঁতে অমৃত মহোৎসৱৰ প্ৰস্তুতিৰ বিষয়েও কথা পাতিম। আপোনালোক আটাই সুস্থ থাকক, কৰোনা সম্পৰ্কীয় নিয়মবোৰ পালন কৰি আগবাঢ়ি যাওক, নিজৰ ন প্ৰয়াসেৰে দেশখনক এনে গতিকে প্ৰদান কৰি যাওক। এইখিনি শুভকামনাৰে বহুত বহুত ধন্যবাদ।